বন্ধুসকল বেনাসাম চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ পেলাই। আপোনালোকে যদি অনলাইন মাধ্যমে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰে, অৰ্থাৎ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাবে এটা ইউজাৰ আইডি আৰু লগইন পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। আৰু আপোনালোকে সেই ইউজাৰ আইডি আৰু লগইন পাছৱৰ্ডটো কেনেকৈ বনাব মই আপোনালোকক সবিশেষ এইটো ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু আপোনালোকে সেই ইউজাৰ আইডি আৰু লগইন পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। তাৰপিছত আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদনো কৰিব পাৰিব, অৰ্থাৎ এপ্লাই কৰিব পাৰিব। তো কেনেকৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড বনাব আপোনালোকে মই আপোনালোকক এইটো ভিডিঅ'টোৰ জৰিয়তে সবিশেষ দেখুৱাই আছোঁ। আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। বলক আৰম্ভ কৰোঁ। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' যদি আপোনালোকে সকলোতকৈ আগত পাই থাকিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো এনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটোত ক্লিক কৰি ফালে অল নটিফিকেশ্যনত ৰাখি দিব, কাৰণ মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' সদায় ৰাতিপুৱা 8টা বজাত আপলোড কৰোঁ। আপোনালোকে সকলোতকৈ আগত পাই থাকিব। আপোনালোকে যদি ইউজাৰ আইডি আৰু লগইন পাছৱৰ্ডটো আপোনালোকে বনাব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ফালে আপোনালোকে এনেকৈ থ্ৰী ডটত ক্লিক কৰি চাইটটি ডেস্কটপ চাৰ্ট কৰি ল'ব, যিহেতু মোৰ কৰাই আছে। আপোনালোকে তাৰপিছত চাৰ্চ বাৰত টাইপ কৰিব। যেহেতু মই লিংকটো কপি কৰি ৰাখিছিলোঁ, এইকাৰণে মই ইয়াতে পেষ্ট কৰি দিম। মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কি লিখিব লাগিব। ইয়াতে চাওক, ইয়াতে আপোনালোকে লিখিব nfsa.gov.in লিখি ফালে চাৰ্চ কৰি দিব। নহ'লে মই এইটো ৱেবছাইটৰ লিংকটো এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আপোনালোকে তাত ক্লিক কৰি ফালে অতি সহজতে এইটো ৱেবছাইটত আহিব পাৰিব। মই এতিয়া চাৰ্চ কৰি দিম, আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ লোডিং হ'ব। চাওক, ইয়াতে লোডিং হৈ গৈছে। লোডিং হোৱাৰ পিছত আপোনালোকে ওপৰত ইয়াতে চাওক, আপোনালোকে চাইন ইনৰ ওচৰত ৰেজিষ্টাৰ আছে ওপৰত। আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগইন অফিচিয়েলত ক্লিক কৰিব। অফিচিয়েল লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাই আহিব। চাওক, আপোনালোকে মই জুম কৰি দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে চাওক, আপোনালোকে প্ৰথমে ইয়াতে ইউজাৰ আইডি দিবলৈ কৈছে, পাছৱৰ্ড দিবলৈ কৈছে। যিহেতু আমাৰ লগত ইউজাৰ আইডি আৰু পাছৱৰ্ড নাই, আপোনালোকে কি কৰিব, প্ৰথমে ইয়াতে তলত আহি ফালে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, চাওক, প্ৰথমে আপোনাৰ ইউজাৰ নামটো দিব। তাৰপিছত আপোনালোকে বাকীখিনি অপশ্যনেল হয়। আপোনালোকে তাৰপিছত ইয়াত তলত আহি ফালে আপোনাৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনাৰ ইয়াতে জেণ্ডাৰটো ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ ছিলেক্ট অন নেশ্যনেলিটি ইয়াতে ক্লিক কৰি ফালে আপোনালোকৰ যিটো ইণ্ডিয়া ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছটো দিব, মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনাৰ ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব। আধাৰ কাৰ্ড নম্বৰ দি ফালে ইয়াতে ভেৰিফাই কৰিব লাগিব। ইয়াতে ভেৰিফাই ইয়ৰ আধাৰ, ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনাৰ মোবাইলত এটা আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নম্বৰটো লিংক হৈ আছে, আপোনালোকে সেই মোবাইল নম্বৰত এটা OTP যাব। আপোনালোকে ইয়াতে OTPটো দি ফালে আপোনালোকে ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাওক, এছ আৱাৰ ডিপাৰ্টমেণ্ট অফিচ ইন আছাম ষ্টেট, আপোনালোকে ইয়াতে ন আৱাৰ ডিপাৰ্টমেণ্ট অফিচ ইজ আদাৰ ষ্টেট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ প্ৰচেছিং হ'ব, আপোনালোকে ৱেইট কৰিব লাগিব। চাওক, তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ ষ্টেটটো ছিলেক্ট কৰি ল'ব এনেকৈ। যিহেতু মই আছাম ছিলেক্ট কৰিম। আছাম ছিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনাৰ যিটো ষ্টেট হয় আপোনালোকে সেইটো ছিলেক্ট কৰি ল'ব। মই কৰি লৈছোঁ। কৰাৰ পিছত আপোনালোকে আকৌ প্ৰচেছিং হ'ব, অলপ ৱেইট কৰিব লাগিব। চাওক, ইয়াতে প্ৰচেছিং হৈ গৈছে। এনেকৈ আপোনালোকে সম্পূৰ্ণ ইয়াতে যিমান ছিলেক্ট কৰিবলৈ আছে, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ইয়াতে তহচিল ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইয়াতে ভিলেজ টাউন ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ইয়াতে ডিপাৰ্টমেণ্টটো ছিলেক্ট কৰি ল'ব। মই ডিপাৰ্টমেণ্টটো আপোনালোকক দেখুৱাই দি আছোঁ। চাওক, ডিপাৰ্টমেণ্টটো আপোনালোকে কোনটো ছিলেক্ট কৰিব বিচাৰে সেইমতে ছিলেক্ট কৰি ল'ব। মই যিহেতু ইয়াতে ফুড চিভিল এপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ ডিপাৰ্টমেণ্ট আছাম মই ইয়াতে ছিলেক্ট কৰি লৈছোঁ। আকৌ প্ৰচেছিং হৈ আছে। এনেকৈ আপোনালোকৰ প্ৰচেছিং হ'ব। অলপ ধৈৰ্য সহকাৰে আপোনালোকে কামটো কৰি ল'ব। তাৰপিছত আপোনাৰ ইয়াতে ইউজাৰ ৰুলটো ছিলেক্ট কৰি ল'ব। আপোনাৰ কোনটো ৰুলত লাগে আপোনালোকে সেইমতে ছিলেক্ট কৰি ল'ব। মই ইয়াতে ইয়াৰ পৰা যিকোনো এটা ছিলেক্ট কৰি লৈ আছোঁ। মই ইয়াৰ পৰা এটা ছিলেক্ট কৰি লৈছোঁ। আপোনালোকে যদি ইয়াতে কিবা এটা লিখি দিব বিচাৰে লিখিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে দুটা খালী বক্স দেখা পাই আছে, আপোনালোকে দুটা খালী বক্সত টিক চিন লগাব লাগিব। মই এতিয়া প্ৰথমে ফৰ্মটো ফিল আপ কৰা নাই, সম্পূৰ্ণ মই ফিল আপ কৰি ফালে আপোনালোকক দেখাই আছোঁ। ইয়াতে টিক চিন লগাই ফালে কেনেকৈ আপোনালোকে ইউজাৰ আইডিটো বনাই ল'ব। মই ফটাফট ফিল আপ কৰি লৈ আছোঁ। চাওক, মই ইয়াতে সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰি লৈছোঁ। ইয়াতে চাওক, মই প্ৰথমে ইউজাৰ নামটো দি দিছোঁ। তাৰপিছত মই ইয়াতে চাওক, ইউজাৰ নামৰ যিটো মই ইয়াতে ডেট অফ বাৰ্থটো লিখি দিছোঁ। তাৰপিছত মই জেণ্ডাৰটো ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে নেশ্যনেলিটি ছিলেক্ট কৰিছোঁ। তাৰপিছত মই ইয়াতে মোবাইল নম্বৰ দিছোঁ। তাৰপিছত ইমেইল আইডি দিছোঁ। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড দিছোঁ, কিন্তু আধাৰ কাৰ্ডটো মই ভেৰিফাই কৰা নাই। মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ ইয়াতে ফিল আপ কৰি লৈছোঁ। পিছত মই আপোনালোকক দেখুৱাইছোঁ এইটো আধাৰ কাৰ্ড কেনেকৈ ভেৰিফাই কৰিব লাগিব। তাৰপিছত মই ইয়াতে চাওক, সকলোবোৰ তথ্য ইয়াতে ষ্টেট ছিলেক্ট কৰি লৈছোঁ, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত মই তহচিল ছিলেক্ট কৰিছোঁ। তাৰপিছত মই ইয়াতে ভিলেজ ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই ডিপাৰ্টমেণ্ট ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত মই ইয়াতে ইউজাৰ ৰুলটো ইয়াতে ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, চাওক, একেবাৰে তলত ইয়াতে আপোনালোকে দেখা পাই আছে। চাওক, ইয়াতে প্ৰথমে খালী বাকচ দুটাত আপোনালোকে টিক চিন লগাই দিব। এনেকৈ টিক চিন লগাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে এটা যিকোনো এটা লগইন আইডি ইয়াতে আপোনালোকে এইটো লগইন আইডিৰ জৰিয়তে আপোনালোকে লগইন হ'ব পাৰিব। আপোনাৰ ইয়াতে লগইন আইডিটো মনত থকাকৈ আপোনালোকে এটা লগইন আইডি বনাই ল'ব। মই বনাই লৈ আছোঁ।
তাৰপিছত আপোনালোকে মই পিছত এইটো বনোৱাৰ পিছত আপোনালোকক কি কৰিব লাগিব চাওক। ইয়াতে আধাৰ কাৰ্ডটো মই প্ৰথমে আপোনালোকক ইয়াতে ভেৰিফাই কৰা দেখুৱাই আছোঁ। ইয়াতে চাওক, মই আধাৰ কাৰ্ড নম্বৰ দিয়াৰ লগে লগে ইয়াত তলত দেখুৱাইছে ভেৰিফাই ইয়ৰ আধাৰ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত লৈ যোৱাৰ পিছত ইয়াতে আপোনালোকক কি কৰিব লাগিব চাওক। ইয়াতে প্ৰথমে আপোনাৰ আধাৰ নম্বৰটো দি দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ইয়াতে কেপচা কোডটো চাই আপোনালোকে লিখি ফালে আপোনালোকে প্ৰচিড টু ভেৰিফাইত ক্লিক কৰিব লাগিব। মই কৰি আছোঁ। চাওক, মই ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দি দিছোঁ। দিয়াৰ পিছত তাৰপিছত মই ইয়াতে কেপচা কোডটো চাই ইয়াতে ফিল আপ কৰি লৈছোঁ। আপোনালোকে ফিল আপ কৰিব। কৰাৰ পিছত আপোনালোকে প্ৰচিড টু ভেৰিফাইত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। লোডিং হৈ আছে। লোডিং হওঁতে অলপ সময় লাগে। চাওক, ইয়াতে মোৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ গৈছে। এতিয়া ভেৰিফাই হৈ গৈছে। আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে বেক হৈ ফালে আপোনালোকে সেই ৱেবছাইটত আকৌ আহি যাব। অহাৰ পিছত আপোনালোকে কি কৰিব, একেবাৰে তলত গৈ ফালে আপোনালোকে ইয়াতে আপোনাৰ ইচ্ছা অনুযায়ী আপোনালোকে ইয়াতে আপোনাৰ লগইন আইডি এটা যিকোনো এটা লগইন আইডি আপোনালোকে ইয়াতে লিখি ল'ব আৰু আপোনালোকে মনত থকাকৈ লিখিব। এই লগইন আইডিৰ প্ৰয়োজন হ'ব। আপোনালোকে যেতিয়া লগইন হ'ব যাব তেতিয়া এই লগইন আইডিটো বিচাৰিব। আপোনালোকৰ এই লগইন আইডিটোৰ জৰিয়তে আপোনালোকে লগইন হ'ব পাৰিব। তো মই ইয়াতে ফটাফট লগইন আইডিটো বনাই আছোঁ। মই ইয়াতে লগইন আইডিটো বনাই ফালে ইয়াতে মই চেক এভেইলেবিলিটিত ক্লিক কৰিছোঁ। ইয়াতে মোৰ লগইন আইডিটো এভেইলেবল আছে। তাৰপিছত ইয়াতে আপোনালোকে কেপচা কোডটো চাই ইয়াতে ফিল আপ কৰি ল'ব। মই ফিল আপ কৰি লৈছোঁ। কৰাৰ পিছত আপোনালোকে কি কৰিব, ছেভত ক্লিক কৰিব। মই ছেভত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকক এবাৰ কনফাৰ্ম হ'বলৈ দিব। আপোনালোকে কনফাৰ্ম যদি তেনেহ'লে আপোনালোকে আকৌ অ'কে কৰি ল'ব। অ'কে কৰাৰ পিছত ইয়াত এনেকুৱা ধৰণৰ প্ৰচেছিং হ'ব। আপোনালোকে অলপ ৱেইট কৰিব লাগিব। ৰ'ব। এতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে সেই OTPটো ইয়াতে দিব লাগিব। চাওক, OTPটো আহি গৈছে। মই ইয়াত OTPটো লিখি আছোঁ। চাওক, মই ইয়াতে OTPটো ইয়াতে লিখি পালে এতিয়া মই ছাবমিট OTPত ক্লিক কৰিম। আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ প্ৰচেছিং হ'ব। অলপ ৱেইট কৰিব। চাওক, ইয়াতে মোৰ থেংকছ ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট হেজ বিন চেণ্ড ছাকচেছফুলি, ইউ উইল ৰিচিভ এ কনফাৰ্মেশ্যন ইমেইল। আপোনালোকৰ ইমেইল আইডিত যিটো আপোনালোকে এতিয়া এই আইডিটো বনাওঁতে আপোনালোকে যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিত এটা কনফাৰ্মেশ্যন মেছেজ আহিব। সেইটো মেছেজ অহাৰ পিছত আপোনালোকৰ এইটো যিটো লগইন আইডি বনাইছে আপোনালোকে আৰু ইউজাৰ আইডিটো যিটো বনাইছে ইউজাৰ নাম, আপোনালোকে সেইটোৰ জৰিয়তে আপোনালোকে লগইন হ'ব পাৰিব আৰু আপোনালোকে অনলাইন মাধ্যমে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰিব পাৰিব। তো ভিডিওটো ইমানে আছিল। ভিডিওটো যদি চাই ফালে ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন ৰাখি দিব, কাৰণ মই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ বাবে আনি থাকোঁ। আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যনৰ জৰিয়তে পাই থাকিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।